আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে অসমত ৰেচন কাৰ্ড থাকিলে আপুনি কি কি সুবিধা পাব পাৰে আৰু কেনেকৈ এই ৰেচন কাৰ্ড আপোনাৰ জীৱনত বহু চৰকাৰী সুবিধা লাভ কৰিব পাৰে। বহু মানুহে ভাবে যে ৰেচন কাৰ্ড মানে কেৱল চাউল, দালি আৰু এইবোৰ লোৱাৰহে কাৰ্ড। কিন্তু বাস্তৱত ৰেচন কাৰ্ড হৈছে এখন এটি গুৰুত্বপূৰ্ণ চৰকাৰী ডকুমেণ্ট, যাৰ জৰিয়তে আপুনি খাদ্য সামগ্ৰীৰ পৰা আদি কৰি আৰম্ভ কৰি অৰুণোদয় আঁচনি, স্বাস্থ্য সুবিধা, ঘৰ আঁচনি, গেছ কানেকশ্যন আদি বহু সুবিধা লাভ কৰিব পাৰে। এতিয়া মই আপোনালোকক গোটেইখিনি সুবিধা কি আঁচনি লাভ কৰিব পাৰে সম্পূৰ্ণ ধুনীয়াকৈ বুজাই দি, যিসকলৰ এই কাৰ্ডখন আছে তেওঁলোকেহে হয়তো অনুভৱ কৰা নাই, কিন্তু যিসকল মানুহৰ এই ৰেচন কাৰ্ডখন নাই তেওঁলোকেহে আচল মূল্যটো জানে। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে ইয়াতে এটা ছাবস্ক্ৰাইব বটন আছে, ছাবস্ক্ৰাইব বটনটোত আপোনালোকে ক্লিক কৰি পেলাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। 1 নম্বৰত ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে বিনামূলীয়া বা কম দামত চাউল, দালি আৰু এইবাৰ মিঠাতেল ফ্ৰী দিয়াৰ কথা কৈছে। কিন্তু ৰেচন কাৰ্ডৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে কম মূল্যত খাদ্য সামগ্ৰী লাভ। অসমত নেশ্যনেল ফুড ছিকিউৰিটি এক্ট অৰ্থাৎ NFSৰ অধীনত বহু পৰিয়ালে বিনামূলীয়া বা অতি কম দামত চাউল পায়। কিছুমান পৰিয়ালে মাহত 5 কিলো বা তাতকৈ অধিক চাউল লাভ কৰে। আজিৰ এই মূল্য বৃদ্ধিৰ সময়ত এটা সাধাৰণ পৰিয়ালৰ বাবে এই সুবিধা বহুত ডাঙৰ সহায়। 2 নম্বৰত হ'ল আপোনালোকৰ সবচে পপুলাৰ আঁচনি অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনি অসমত দৰিদ্ৰ আৰু নিম্ন পৰিয়ালৰ মহিলাসকলক আৰ্থিক সহায় দিয়াৰ বাবে আৰম্ভ হৈছিল। এই আঁচনিৰ অধীনত যোগ্য পৰিয়ালৰ মহিলা সদস্যৰ বেংক একাউণ্ট প্ৰতিমাহে চৰকাৰে 1250 টকা জমা দিয়া হয়। কিন্তু এতিয়া চৰকাৰে 1250 টকাৰ পৰিৱৰ্তে 3000 টকা দিম বুলি কৈছে, কিন্তু এইটো এতিয়াও অফিচিয়েল এনাউন্সমেণ্ট কৰা নাই। অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ যোগ্যতা নিৰ্ধাৰণ কৰাৰ সময়ত ৰেচন কাৰ্ড অতি গুৰুত্বপূৰ্ণ নথি পত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ৰেচন কাৰ্ড অবিহনে আপোনালোকে এতিয়া অৰুণোদয় যদি এপ্লাই কৰিব যায় তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰিব নোৱাৰিব, কাৰণ অৰুণোদয় আঁচনি এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যিখন আপোনালোকৰ ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ড থকাটো আপোনালোকৰ বাধ্যতামূলক। গতিকে আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ হ'লে এইবাৰ আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখন মেণ্ডেটৰী হৈ গৈছে। যদি আপোনালোকে ৰেচন কাৰ্ডখন এতিয়া বনোৱা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ডখন বনাই লওক। তাৰপিছত আপোনালোকৰ বিশেষকৈ NFSৰ ৰেচন কাৰ্ড থকা বহু পৰিয়ালে কি হৈছে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে। এই টকাৰে দৰিদ্ৰ পৰিয়ালসমূহে কি কৰি আছে, খাদ্যৰ খৰচ, ঔষধৰ খৰচ, গেছ, শিশু শিক্ষা, দৈনন্দিন সামগ্ৰী পূৰণ কৰাত বহুতো সহায় হয়। 3 নম্বৰত আহিছোঁ আপোনালোকৰ উজ্জ্বলা যোজনা বিনামূলীয়া গেছ। ঠিক আছে, তো ৰেচন কাৰ্ড থাকিলে আপোনালোকে PM উজ্জ্বলাৰ অধীনত বিনামূলীয়া LPG গেছ কানেকশ্যন লাভ কৰিব পাৰে। আগতে বহু পৰিয়ালে ভাত বনাবলৈ খৰি ব্যৱহাৰ কৰিছিল, কিন্তু এতিয়া গেছ ব্যৱহাৰ কৰাৰ ফলত কি হৈ আছে, ধোঁৱা কম হৈ আছে, মহিলাৰ স্বাস্থ্য ভাল হৈ আছে, সময় বাচিছে আৰু এই সুবিধা লাভ কৰিবলৈ ৰেচন কাৰ্ডৰ প্ৰয়োজন হয়। আপোনালোকে ৰেচন কাৰ্ড অবিহনে উজ্জ্বলা গেছ আপোনালোকে এপ্লাই কৰিব নোৱাৰে। গতিকে যদি আপোনালোকৰ এতিয়াও ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে ৰেচন কাৰ্ডবোৰ এপ্লাই কৰি লওক, কাৰণ ৰেচন কাৰ্ডৰ বহুতো সা সুবিধা আছে। ৰেচন কাৰ্ডৰ সা সুবিধাবোৰ মই আপোনালোকক কৈ আছোঁ। তো আপোনালোকক এতিয়া 4 নম্বৰত মই আপোনালোকক কৈ আছোঁ আয়ুষ্মান ভাৰত স্বাস্থ্য সুবিধা। আয়ুষ্মান ভাৰত স্বাস্থ্য অধীনত আপোনালোকে বহু গৰীব পৰিয়ালে লাখ লাখ টকাৰ স্বাস্থ্য সুবিধা লাভ কৰি আছে। আপুনি বছৰত প্ৰায় 5 লাখ টকা পৰ্যন্ত হস্পিটেলত আপোনালোকে অপাৰেশ্যনৰ চিকিৎসা খৰচ আদি ক্ষেত্ৰত চৰকাৰে সহায় কৰে। এই ক্ষেত্ৰত ৰেচন কাৰ্ড ব্যৱহাৰ কৰা হয় আৰু ৰেচন কাৰ্ড অবিহনে আপোনালোকে এই আয়ুষ্মানৰ সুবিধাও লাভ কৰিব নোৱাৰে। যদি আপোনালোকৰ ৰেচন কাৰ্ড থাকে তেনেহ'লে আপোনালোকৰ ৰেচন কাৰ্ডৰ থকাৰ ফলত আপোনালোকে কি হয়, আয়ুষ্মান কাৰ্ডখন বনাব পাৰি আৰু আয়ুষ্মান কাৰ্ডত আপোনালোকে বছৰে 5 লাখকৈ দিয়া হয়। যিকোনো ধৰণৰ আপোনালোকৰ যদি কিবা ডাঙৰ বেমাৰ হয়, এই ডাঙৰ বেমাৰত আপোনালোকে আয়ুষ্মান কাৰ্ডৰ সহায়ত এই অপাৰেশ্যনবিলাক কৰিব পাৰে। 5 নম্বৰটো হ'ল আপোনালোকৰ বিনামূলীয়া ঘৰ আঁচনি সুবিধা। প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ PMAY আঁচনিৰ অধীনত বহু গৰীব পৰিয়ালে ঘৰ লাভ কৰিছিল। যিসকল নিজৰ পকী ঘৰ নাই তেওঁলোকে চৰকাৰৰ পৰা আৰ্থিক সহায় পাই নতুন ঘৰ নিৰ্মাণ কৰিব পাৰে। চৰকাৰী ঘৰ আবেদন কৰাৰ সময়ত ৰেচন কাৰ্ড অতি গুৰুত্বপূৰ্ণ নথি। এতিয়া আহোঁ 6 নম্বৰ। 6 নম্বৰত হ'ল আপোনালোকৰ পৰিচয় পত্ৰ। ৰেচন কাৰ্ডখন আপোনালোকৰ পৰিচয় পত্ৰ হিচাপেও গ্ৰহণযোগ্য হয়, কেৱল খাদ্য সামগ্ৰীৰ বাবে নহয়।
ই এটা এড্ৰেছ প্ৰুফ হিচাপেও বহুত গুৰুত্বপূৰ্ণ নথিপত্ৰ। যেনে ধৰক আপোনাৰ বেংক একাউণ্ট খোলাৰ সময়ত আপোনালোকৰ ৰেচন কাৰ্ডখন দিলে হয়, বা গেছ কানেকশ্যন লওঁতে ৰেচন কাৰ্ডখন দিব পাৰে, বা স্কুল বা কলেজত আপোনালোকৰ এডমিশ্যন লওঁতে আপোনালোকৰ এই যিটো ৰেচন কাৰ্ড আছে সেইখন দিব পাৰে। বিভিন্ন চৰকাৰী কামত আপোনালোকে ৰেচন কাৰ্ডখন দিব পাৰে, আৰু ঠিকনাৰ প্ৰমাণপত্ৰ হিচাপেও আপোনালোকে ৰেচন কাৰ্ডখন দিব পাৰে। 7 নম্বৰতে হ'ল আপোনালোকৰ পেঞ্চন আৰু সামাজিক আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু প্ৰতিনিধি সহায় আদি বহুতো সামাজিক আঁচনিৰ ক্ষেত্ৰত ৰেচন কাৰ্ড প্ৰয়োজন হয়। চৰকাৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়াল চিনাক্ত কৰিবলৈ ৰেচন কাৰ্ডখন ব্যৱহাৰ কৰা হয়। 8 নম্বৰত হৈছে আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ সুবিধা, BPL বা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপ বা শিক্ষামূলক সহায় লাভ কৰাৰ ক্ষেত্ৰত ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত বহু শিক্ষাৰ্থীয়ে পঢ়া শুনা অব্যাহত ৰাখিবলৈ সুবিধা হয়। 9 নম্বৰত হৈছে আপোনালোকৰ ডিজিটেল আৰু অনলাইনৰ সুবিধা। এতিয়া অসমত বহু কাম অনলাইন হৈ গৈছে, গতিকে আপুনি ঘৰত বহিয়ে নতুন ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব, নাম সংলগ্ন কৰিব পাৰিব, মানে আপোনালোকে নাম কাৰেকশ্যন কৰিব পাৰিব। সদস্য যদি আপোনালোকৰ ৰেচন কাৰ্ডত কোনো আপোনাৰ ব্যক্তি বা পৰিয়ালৰ ব্যক্তি এজন আপোনালোকৰ ৰেচন কাৰ্ডত এড কৰিব খোজে, তো আপোনালোকে তাত এড কৰিব পাৰিব অনলাইন যোগে। আপোনালোকে এড কৰাৰ পিছত ষ্টেটাছটো চেক কৰিব পাৰে, কিমান দূৰ কামটো হ'ল, এইটো আপোনালোকৰ কণ্ট্ৰলৰ দোকানত আছেনে, আপোনালোকৰ এইটো ষ্টেটাছটো DC অফিচত ক'ৰবাত ফাঁচি আছে, ক'ত ফাঁচি আছে কামটো, সেইবিলাক আপোনাৰ চেক কৰিব পাৰিব। ইয়াৰ ফলত কি হৈছে, সময় আৰু কষ্ট দুয়োটাই কম হৈ গৈছে। ৰেচন কাৰ্ড আজিৰ দিনত এটা অতি মূল্যৱান চৰকাৰী নথিপত্ৰ। ই কেৱল চাউল দাল দিয়াই নহয়, অৰুণোদয় আঁচনি হওক, বিনামূলীয়া চিকিৎসা, ঘৰৰ আঁচনি, গেছ সুবিধা, পেঞ্চন, স্কলাৰশ্বিপ আদি বহু সুবিধা লাভ কৰাৰ পথ মুকলি কৰে। সেয়েহে যদি আপোনালোকৰ ৰেচন কাৰ্ডখন নাই, তেন্তে অতি সোনকালে আবেদন কৰক, আৰু যদি আছে তেন্তে নিশ্চিত কৰক যে সকলো তথ্য ঠিকেই আছে। মানে আপোনাৰ ধৰক পান কাৰ্ডত যদি আপোনালোকৰ A হৈ আছে বা ৰেচন কাৰ্ডত যদি O হৈ আছে, আপোনালোকে এইখিনি তথ্য, এইখিনি নাম আপোনালোকে কাৰেকশ্যন কৰক, কাৰণ অনাগত দিনত যিখিনি আপোনালোকৰ অনলাইনৰ কাম হ'বলগীয়া আছে বা অনলাইন এপ্লাই কৰিবলগীয়া আছে, যদি তাত কিবা O বা A হৈ থাকে, তেনেহ'লে আপোনালোকৰ কিছুমান বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে, বা আপোনালোকৰ অনলাইনবিলাক আপোনালোকৰ কি হ'ব, কেঞ্চেল হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহোঁ। আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।